বিটিআরত অন্তর্ভুক্ত করা বাতিল করো বিটিআরত অন্তর্ভুক্ত করা বাতিল করো বিটিআর অন্তর্ভুক্ত করা বাতিল করো অন্তর্ভুক্ত করা বিটিআরত বাতিল করো বিটিআরত না থাকো অসম সরকার আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমি বিটিআর না থাকো আমি বিটিআর না থাকো আমাক বিটিআর না লাগে আমি বিটিআর না থাকো আমাক বিটিআর যেহেতু আজি আমি বিহমাৰীত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা এটা বিহমাৰী অঞ্চল আজি সদৌ আমি বিহমাৰী ৰাইজে একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি প্ৰতিবাদী কাৰ্যসূচীটো আমি হাতত লোৱা মূলতঃ অৰ্থটো এইটো হৈছে যিহেতু বিহমাৰী পঞ্চায়তখন 10,000 ভোটাৰে অন্তৰ্ভুক্ত। এই 10,000 ভোটাৰ থকা স্বত্তে 10,000 ভোটাৰৰ মাজত মাত্ৰ 134টা ভোটহে বড়ো ভোটাৰ আছিলে। কিন্তু 10,000 ভোটাৰৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত কিন্তু 136গৰাকী বড়ো ভোটাৰ থকা স্বত্তে যিহেতুকে আপোনালোকক মই ভালদৰে ক'বলৈ বিচাৰিলে কাৰণ 99% অবড়ো আৰু 1% বড়ো 99% অবড়ো থকা স্বত্তে আৰু 1% বড়ো মানুহ থকা স্বত্তে এনেকুৱা এটা অঞ্চল কেনেকৈ বিটিআৰ অন্তৰ্ভুক্ত হ'ল এই বিষয়ে আমাৰ এক বিচাৰ্য বিষয় হৈ পৰিছে। সেয়ে আমি আজি সমস্ত ৰাইজে একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচী মাধ্যমেৰে আমি অসম চৰকাৰক অনুৰোধ জনাই ক'ব বিচাৰিছোঁ যিহেতুকে বিহমাৰী পঞ্চায়তখন 10,000 ভোটাৰৰ সৈতে 10,000 ভোটাৰ অন্তৰ্ভুক্ত 10,000 ভোটাৰৰ মাজৰ 136গৰাকীহে বড়ো ভোটাৰ কিন্তু তাত অন্তৰ্ভুক্ত হৈ আছিলে। সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু 870গৰাকী ভোটাৰ অবড়ো আছে আৰু 130গৰাকীহে বড়ো ভোটাৰ আছে। আমি অসম চৰকাৰক বাৰম্বাৰে অনুৰোধ জনাই আহিছোঁ বিভিন্ন দল সংগঠন সকলোৱে মিলিজুলি আমি আয়ুক্ত মহোদয়কে ধৰি আমাৰ উপৰোক্ত ব্যক্তিসকল মন্ত্ৰী MLA সকলকো আমি বিভিন্ন ধৰণৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। ইয়াৰ কিন্তু ফল আমি আজিলৈকে একো দেখিবলৈ পোৱা নাই। সেয়েহে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠানৰ মাধ্যমেৰে আমি সকলোকে অৱগত কৰাব বিচাৰিছোঁ যে আমাক বিটিআৰ নালাগে আৰু আমি বিটিআৰ নাথাকোঁ। সেয়েহে যিয়ে নেকি আজি বড়ো ভাইসকলৰ বড়ো দাদাসকলৰ যিয়ে নেকি প্ৰাপ্য পোৱাটোৰ আমাৰ কোনো কুণ্ঠাবোধ নাই। তেওঁলোকে প্ৰাপ্য তেওঁলোকে পাব লাগে। কিন্তু আমি এটাই বিচাৰোঁ যে তেওঁলোকৰ প্ৰাপ্য পাবলৈ যাওঁতে আমাৰ যাতে সবস্ত আমি হেৰুৱাব নালাগে তাৰ প্ৰতি আমি অসম চৰকাৰক লক্ষ্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰতিবাদী কাৰ্যসূচীটো হ'ল বিটিআৰত যিহেতুকে আমাৰ ৰাইজ অন্তৰ্ভুক্ত হৈছে আৰু আমি বিটিআৰ নামানো। ইতিমধ্যে গম পাইছোঁ আমি 13গৰাকীৰ নাম আহিছে তেওঁলোক বিটিআৰত অন্তৰ্ভুক্ত হৈছে আৰু বিশেষকৈ বৰ দুখ লগা কথা ইমান ৰাইজ যিহেতুকে আছে তাত কম পৰিমাণে বড়ো থাকোঁতে আকৌ বিটিআৰত সেই ৰাইজসকল অন্তৰ্ভুক্ত হ'বলগীয়া হৈছে আৰু বিটিআৰ আমি নামানো। সেইবাবে আমি বিটিআৰত নাথাকোঁ। আৰু বিহমাৰীৰ কোন ঠাইৰ ৰাইজ অন্তৰ্ভুক্ত হৈছে? ইয়াততো বহুতখিনি ৰাইজে অন্তৰ্ভুক্ত হৈছে। আপোনাৰ বিহমাৰী পঞ্চায়তৰ পৰা ধৰি একদম বুঢ়ী নদী পাৰ হৈ দুলুঙলৈকে হৈছে। এৰিয়াটোৰ বৃহৎ এৰিয়া তেওঁলোকে সামৰি লৈছে। কিন্তু সকলো ৰাইজেই দুখ প্ৰকাশ কৰি আছে বিটিআৰত অন্তৰ্ভুক্ত কোনো হ'ব বিচৰা নাই আৰু আমিও সেইটো নিবিচাৰোঁ। হয়, ইয়াৰ পিছত আপোনালোকে যদি অসম চৰকাৰে আপোনালোকৰ এই আহ্বানৰ প্ৰতি সঁহাৰি নজনায় আপোনালোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম বুলি ভাবিছে? হয়, অসম চৰকাৰৰ প্ৰতি আমি ৰাজহুৱাভাৱে এটি অনুৰোধ জনাইছোঁ বিটিআৰত যিসকল আমাৰ ৰাইজ অন্তৰ্ভুক্ত হৈছে সেই বিটিআৰ পৰা কৰ্তন কৰি তেওঁলোকক বা আমাকো মুক্ত কৰক। যদি তেওঁলোকে আমাৰ অনুৰোধ ৰক্ষা নকৰে তেনেহ'লে ভৱিষ্যতে বা জংগী আন্দোলন হোৱা পৰৱৰ্তী কাৰ্যসূচী জংগী আন্দোলন হোৱাৰো কোনো হেৰি আছে সম্ভাৱনা আছে। বহুত দিন ধৰি ইয়াতে 1965 চনৰ পৰা আমি বিহমাৰী বনগাঁৱত আছোঁ। কোনোদিনে আমি বিহমাৰী লক্ষীপথাৰ বুলি নাম শুনা নাছিলোঁ। বিহমাৰী লক্ষীপথাৰ নামেৰে নামাকৰণ কৰি
গোটেই বিহমাৰী বনগাঁও বিহমাৰী পঞ্চায়তক বি টি আৰৰ অন্তৰ্ভুক্ত কৰা এটা চৰকাৰী ষড়যন্ত্ৰ বুলি কৈছোঁ মই। চৰকাৰী ষড়যন্ত্ৰ কৰিছে। ষড়যন্ত্ৰ কৰিলে বিহমাৰী বনগাঁৱৰ লক্ষীপথাৰ নামেৰে নামাকৰণ হ'ল। ড্ৰাফ ওলাল। ড্ৰাফত আমাৰ কেইঘৰমান কাৰ্বি মানুহ, কেইঘৰমান আমাৰ গোৰ্খা মানুহ, অসমীয়া মানুহ, মিচিং মানুহ তেনেকৈ সোমাইছে। এই নামখিনি তৎকালভাৱে কৰ্তন হ'ব লাগিব। আমাৰ বেলেগ উত্তৰ নাই। আমি এই নামখিনি তৎকালভাৱে কৰ্তন কৰাৰ চৰকাৰক অনুৰোধ জনাইছোঁ। আমি বি টি আৰত অন্তৰ্ভুক্ত হোৱাতে আমি প্ৰশাসনক, আমাৰ অভিভাৱক মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোকে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। তাৰ কোনো আমি সুফল নাপালোঁ। আমাৰ ড্ৰাফট আহিল, ড্ৰাফট আমাৰ নামো সোমাল। এই ড্ৰাফট থকা নামখিনি কৰ্তন হ'ব লাগে আৰু আমি বি টি আৰত নাথাকোঁ। বি টি আৰৰ পৰা বিহমাৰীখন বি টি আৰৰ পৰা মুক্ত হ'ব লাগে। চৰকাৰে যদি আমাৰ কথা মানি নলয় আমি জংগী আন্দোলন কৰিম। আমি গোটেই পঞ্চায়তটোক লৈ আমি আন্দোলন কৰি চৰকাৰক